বতৰ ৰতনপুৰত এখন মেলা বহিছে। দেউতাকৰ লগত মিনু আৰু কমল মেলা চাবলৈ গৈছে। মেলাত বহুত মানুহ আহিছিল। চাৰিওফালে বেলুন, মিঠাই, খেলা বস্তুৰে ভৰি থকা দেখি সিহঁতৰ বৰ ভাল লাগিল। দোকানবোৰত থকা খেলা বস্তুবোৰ সিহঁত তধা লাগি চাওঁতে সিহঁত আগুৱাবই নোৱাৰা হ'ল। দেউতাকে সিহঁতক বেলুন কিনি দিলে, জিলাপিও খুৱালে। পাছত দেউতাকে ক'লে, তহঁতে খেলা আৰু খোৱা পাছত চাবি, মোৰ লগত এতিয়া বেগাই আহ। সেইফালে চাওঁগৈচোন কি চলি আছে। ওচৰত গৈ দেখিলে যে তাত এখন পুতলা নাচ চলি আছে। পুতলাকেইটা নাচি বাগি গান গোৱা কথা পতা দেখি সিহঁত আচৰিত হ'ল। পাছতহে সিহঁতে দেখিলে যে পুতলা নচুৱাই থকা মানুহগৰাকীয়ে সূতা লাঠি আৰু আৰ কাপোৰৰ সিপাৰে টনাটনি কৰি পুতলা নচুৱাই আছে। পুতলা নাচ চাই সিহঁত ঘৰলৈ উভতিল। আহোঁতে কমলে ক'লে যে কাপোৰৰ পুতলা সাজি আমাৰ ঘৰতো পুতলা নাচ পাতিম দেই। দেউতাকে হৈ ভৰ দিলে। থেংক ইউ।